দুখ আৰু পৰিতাপৰ বিষয় যে আজি বড়োলেণ্ডত আজি বড়োলেণ্ড সচিবালয়ত যেটো মানে ভাঙচুৰ কৰিছে ছাত্ৰ সংগঠনে বড়ো ষ্টুডেণ্ট ইউনিয়নে যিবোৰ ভাঙচুৰ কৰিছে বিভিন্ন সংগঠনে এইটো আমি দুখ পাইছোঁ কাৰণ আমি BTCত বসবাস কৰা আমাৰ কদমতে বহুতো মানুহ আছে মানুহ থকাৰ পিছত আমালোকে তেওঁলোকক ভোট দি তেওঁলোকক জয়যুক্ত কৰাও আমি বিধানসভাত তেওঁলোকক ভোট দিওঁ MPত তেওঁলোকক ভোট দিওঁ দিয়াৰ পিছত আমি জনজাতিকৰণ বিচাৰিছোঁ তেওঁলোকৰ ক্ষতি নোহোৱাকৈ আৰু চৰকাৰখনে ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী কৈছে যে আমি আগত জনজাতিবিলাকৰ ক্ষতি নোহোৱাকৈ জনজাতিকৰণ দিব তেওঁলোকৰ ক'ত আপত্তি হ'ল তেনেকৈ আজি বিধানসভা নিচিনা এটা তেওঁলোকৰ আজি বিধানসভা BTCৰ বিধানসভা আজি ভাঙচুৰ কৰিলে আমি যিটো দুখ পাইছোঁ আমিও অভিযুক্ত গোৱালপাৰা আকাশৰ পৰা এইটো দুখ পাইছোঁ আৰু ধিক্কাৰ জনাইছোঁ তেওঁলোকক কাৰণ আমি তেওঁলোকৰ নিজৰ ভাইৰ দৰে তেওঁলোকৰ একেলগে থাকোঁ একেলগে বসবাস কৰোঁ কিন্তু সেইটো সময়ত দেখা গৈছে দুখ আৰু পৰিতাপৰ বিষয় তেওঁলোকে আমাক এনেকৈ এতিয়া বিধানসভা ভাঙচুৰ কৰিছে তেওঁলোকৰ BTCত আমি দুখ পালোঁ এইটো ঘটনাত আৰু এটা কথা ক'ব বিচাৰিছোঁ যিটো 25 নৱেম্বৰ তাৰিখৰ পৰা আজি বিধানসভা অধিৱেশন চলি আছে এইটো সময়ত দেখা গৈছে আজি যিটো বিধানসভাৰ লাষ্ট দিন আৰু আজি জনজাতিকৰণৰ বিধেয়কখন উত্থাপন হ'ব বুলি আমালোকে জানো সেইটো সময়ত দেখা গৈছে যে ইয়াত ভাঙচুৰ কৰাত ইয়াত কোনোবা ৰাজনীতিৰ ষড়যন্ত্ৰ জড়িত হৈ আছে নেকি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমে যিটো ঘটনা ঘটিছে এইটো আমি দুখ পাইছোঁ আমাক জনজাতিকৰণ লাগিবই আমাক জনজাতিকৰণ অসম চৰকাৰখনে আজি যিটো তেওঁলোকৰ বিধানসভাৰ লাষ্ট দিন আমাক জনজাতিকৰণৰ ৰেজাল্ট লাগিব এইটোও সঁচা কথা নহ'লে আমিও কিন্তু আমাৰ ৰাজবংশী যিসকল সমাজ আছে আমাৰ সমাজে কিন্তু ইয়াৰ বিষয়টো বহুত দীঘলীয়াভাৱে চিন্তা কৰিব কাৰণ কিয়নো আমিও আজিৰ দিনটোলৈ বাট চাই আছোঁ আমি আজি অপেক্ষা আছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তো অসম চৰকাৰ যাতে জনজাতিকৰণৰ বিধেয়কখন আজি উত্থাপন কৰি দিল্লীলৈ কালিৰ ভিতৰত প্ৰেৰণ কৰে যদি নকৰে তেতিয়াহ'লে আমিও কোজাবলী জনগোষ্ঠী তেনেকুৱা নহয় যে তেওঁলোকে ভাঙচুৰ কৰিব আমাক ভাবুকি দিব আমি যে ভয়াতো আমিও কোজাবংশী এটা সময় ৰাজাৰ বংশধৰ আছিলোঁ আমি কাৰো তাত হাঁটু কাঢ়ি তাৰ কাৰো তাত কোনো বিচাৰ নাই আমি অসম চৰকাৰৰ তাত জনজাতিকৰণ বিচাৰিছোঁ আমাকো লাগিব জনজাতিকৰণ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত